মোৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ বাবে লৈ আহিছোঁ 5000 MCQ চিৰিজৰ পাৰ্ট 4। পাৰ্ট 4ত আমি 75 নম্বৰ কুৱেশ্যনটোৰ পৰা আলোচনা কৰিম। প্ৰশ্নটো আছিল যে ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিব প্ৰধানজনৰ নাম কি আছিল? ৰাষ্ট্ৰসংঘৰ প্ৰথম যিজন সচিব প্ৰধান আছিল তেওঁৰ নাম আছিলে ট্ৰাই ভাহালদান লী। নেক্সট প্ৰশ্নটো চোৱা, প্ৰশ্ন নম্বৰ 76। WHOৰ সম্পূৰ্ণ নাম কি? WHOৰ সম্পূৰ্ণ নামটো হৈছে বা ফুল ফৰ্মটো হৈছে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন। Wৰে ৱৰ্ল্ড, Hৰে হেল্থ আৰু Oৰে অৰ্গেনাইজেশ্যন। আৰু অসমীয়াটো তোমালোকে মনত ৰাখিবা, অসমীয়াত হৈছে বিশ্ব স্বাস্থ্য সংস্থা। ঠিক আছে, এতিয়া তোমালোকে ভাবিবা যে আমাক 4টাকৈ অপশ্যন লিখি এনেকৈ ধৰণে দিব লাগে। তো অপশ্যনসমূহ লিখি নিদিলেও তোমালোকৰ যদি WHOৰ যিটো সম্পূৰ্ণ ৰূপ এইটো তোমালোকৰ যদি মনত থাকে, তেতিয়াহ'লে তোমালোকক অপশ্যনসমূহৰ পৰা তোমালোকে শুদ্ধ উত্তৰটো বিচাৰি উলিয়াই লিখিব পাৰিবা। নেক্সট কুৱেশ্যনটো চোৱা, UNICEFৰ সম্পূৰ্ণ নাম বা ফুল ফৰ্মটো কি হয় সুধিছে। গতিকে ইয়াতে থকা ইউৰে কি হ'ব? ইউনাইটেড, এনৰে নেশ্যনছ, আইৰে ইণ্টাৰনেশ্যনেল, চিৰে চিলড্ৰেনছ, ইৰে ইমাৰ্জেঞ্চি আৰু এফৰে হৈছে ফাণ্ড। অৰ্থাৎ ইউনাইটেড নেশ্যনছ ইণ্টাৰনেশ্যনেল চিলড্ৰেনছ ইমাৰ্জেঞ্চি ফাণ্ড। চমুকৈ অসমীয়াত তোমালোকে মনত ৰাখি থবা, অসমীয়াত হৈছে ৰাষ্ট্ৰসংঘৰ শিশু পুঁজি। ঠিক আছে, নেক্সট প্ৰশ্নটো চোৱা, ইউনেস্কোৰ সম্পূৰ্ণ নাম। ইউনেস্কো ৰিলেটেড প্ৰায় কুৱেশ্যন আহি থাকে। ইউনেস্কোত থকা ইউএ বুজায় ইউনাইটেড, এনএ বুজায় নেশ্যনছ, ইএ বুজায় এডুকেশ্যনেল, এছএ বুজায় চাইণ্টিফিক, চিএ বুজায় কালচাৰেল আৰু ওৰে বুজায় অৰ্গেনাইজেশ্যন। অৰ্থাৎ ইউনেস্কোৰ যিটো ফুল ফৰ্ম সেয়া হৈছে ইউনাইটেড নেশ্যনছ এডুকেশ্যনেল চাইণ্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন, ৰাষ্ট্ৰসংঘৰ শিক্ষা বিজ্ঞান আৰু সাংস্কৃতিক সংগঠন। ঠিক আছে, তোমালোকে ফুল ফৰ্মসমূহ মনত ৰাখিবা, বহুত বেছি ইম্পৰ্টেণ্ট হয়। নেক্সট তোমালোকে প্ৰশ্ন নম্বৰ 79টো চোৱা, প্ৰথম বিশ্বযুদ্ধৰ পিছত বিশ্ব শান্তি আৰু যুদ্ধক চিৰদিনৰ বাবে বিদায় দিয়াৰ অৰ্থে গঠিত হোৱা আন্তৰ্জাতিক সংগঠনটোৰ নাম কি আছিল? প্ৰথম যেতিয়া বিশ্বযুদ্ধ হৈছিল 1914 চনত প্ৰথম বিশ্বযুদ্ধ হৈছিল। সেই প্ৰথম বিশ্বযুদ্ধ তোমালোকে মনত ৰাখিবা 1914 হৈছিল। দ্বিতীয় বিশ্বযুদ্ধ হৈছিল 1939 চনত। ঠিক আছে, যেতিয়া প্ৰথম বিশ্বযুদ্ধ হৈছিল, প্ৰথম বিশ্বযুদ্ধ হোৱাৰ পিছত বিশ্ব শান্তি আৰু যুদ্ধক চিৰদিনৰ বাবে বিদায় দিয়াৰ অৰ্থে এটা আন্তৰ্জাতিক সংগঠনৰ জন্ম হৈছিল। সেই আন্তৰ্জাতিক সংগঠনটোৰ নাম আছিলে জাতিসংঘ। ঠিক আছে, বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, তোমালোকে মনত ৰাখিবা। নেক্সট প্ৰশ্নটো চোৱা, প্ৰশ্ন নম্বৰ 80। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত বিশ্ব শান্তি আৰু যুদ্ধক চিৰদিনৰ বাবে বিদায় দিয়াৰ অৰ্থে গঠিত হোৱা আন্তৰ্জাতিক সংগঠনটোৰ নাম কি আছিল? প্ৰথম বিশ্বযুদ্ধৰ বিদায় দিয়াৰ অৰ্থে চিৰদিনৰ বাবে কি গঠিত হৈছিল? জাতিসংঘ। কিন্তু আকৌ দ্বিতীয় বিশ্বযুদ্ধ হৈছিলে 1939 চনত। দ্বিতীয় বিশ্বযুদ্ধ যেতিয়া হৈছিল 1939 চনত, সেই বিশ্বযুদ্ধ হোৱাৰ পিছত আন এটা আন্তৰ্জাতিক সংগঠনৰ জন্ম হৈছিল যুদ্ধক চিৰদিনৰ বাবে বিদায় দিয়াৰ অৰ্থে। সেই সংগঠনটোৰ নাম কি আমাক সুধিছে? সেই সংগঠনটোৰ নাম আছে ৰাষ্ট্ৰসংঘ। ঠিক আছে, এইটো হ'ব কাৰেক্ট এনচাৰ। মনত ৰাখিবা, এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট কুৱেশ্যনকেইটা বহুত বেছি ইম্পৰ্টেণ্ট হয় তোমালোকৰ পৰীক্ষাৰ কাৰণে। ঠিক আছে, প্ৰশ্ন নম্বৰ 81 চোৱা, ৰাষ্ট্ৰসংঘৰ জন্মৰ সময়ত ইয়াৰ চনদত কিমানখন ৰাষ্ট্ৰই স্বাক্ষৰ প্ৰদান কৰিছিল? অৰ্থাৎ দ্বিতীয় বিশ্বযুদ্ধৰ পিছত বিশ্ব শান্তি আৰু যুদ্ধক চিৰদিনৰ বাবে বিদায় দিয়াৰ অৰ্থে ৰাষ্ট্ৰসংঘ নামৰ সংগঠনটো জন্ম হৈছিল। গতিকে সেই ৰাষ্ট্ৰসংঘৰ যেতিয়া জন্ম হৈছিল, জন্মৰ সময়ত ইয়াৰে যিখন চনদ আছিল, এই চনদখনত কিমানখন ৰাষ্ট্ৰই স্বাক্ষৰ প্ৰদান কৰিছিল আমাক সুধিছে। সেই চনদখনত 51খন ৰাষ্ট্ৰই স্বাক্ষৰ প্ৰদান কৰিছিলে। মনত ৰাখিবা। তোমালোকক যদি 5000 MCQৰ চিৰিজৰ উত্তৰসমূহ লাগে, তোমালোকে আমাৰ হোৱাটছএপ চেনেলত, ফেচবুক পেজত, টেলিগ্ৰাম চেনেলত জইন কৰি ল'বলৈ নাপাহৰিবা। ডেছক্ৰিপশ্যনত লিংকসমূহ দিয়া আছে। পেইড কণ্টেণ্টখিনি যদি লাগে, তোমালোকে আমাৰ পেইড গ্ৰুপতো জইন কৰি ল'ব পাৰিবা। কিবা যদি তোমালোকৰ ডাউট থাকে কমেণ্ট ছেকশ্যনত সুধিবা। কুৱেশ্যন নম্বৰ 82টো চোৱা, ILOৰ সম্পূৰ্ণ নামটো কি? ILOৰ ফুল ফৰ্মটো হৈছে আইৰে বুজায় ইণ্টাৰনেশ্যনেল, এলে বুজায় লেবাৰ আৰু ওৰে বুজায় অৰ্গেনাইজেশ্যন। অৰ্থাৎ ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যন। আৰু অসমীয়াটো তোমালোকে মনত ৰাখি থবা, অসমীয়াত হৈছে আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংঘ। নেক্সট প্ৰশ্নটো চোৱা, প্ৰশ্ন নম্বৰ 83।
প্ৰশ্নটো আছিল যে IMFৰ সম্পূৰ্ণ নামটো কি বা IMFৰ ফুল ফৰ্মটো কি। পৰীক্ষাত তোমালোকৰ ইংলিছত এনেধৰণে আহিব পাৰে ফুল ফৰ্ম অফ IMF। IMFত থকা I বুজায় ইণ্টাৰনেশ্যনেল, MA বুজায় মনেটৰী আৰু FA বুজায় ফাণ্ড। অসমীয়াত তোমালোকে মনত ৰাখিবা, অসমীয়াত হৈছে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি। নেক্সট প্ৰশ্নটো চোৱা, বৰ্তমান ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰৰ সংখ্যা কিমান? তোমালোকৰ যেতিয়া চাৰি থাকে অপশ্যন দিয়া থাকিব, তাত তোমালোকে 1 নম্বৰত থাকিব 193, 2 নম্বৰত থাকিব 195, এনেকুৱা ধৰণৰ অপশ্যনসমূহ থাকিব। ঠিক আছে, এই প্ৰশ্নসমূহৰ উত্তৰ যদি তোমালোকে মনত ৰাখা, তেতিয়াহ'লে এনেকুৱা ধৰণৰ যি প্ৰশ্ন নিদিয়ক কিয় তোমালোকে ডিৰেক্টলি আনচাৰটো তোমালোকে লিখিব পাৰিবা। গতিকে বৰ্তমান ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰৰ সংখ্যা কিমান? 193খন। নেক্সট প্ৰশ্নটো চোৱা, ৰাষ্ট্ৰসংঘৰ বৃহত্তম অংগটোৰ নাম কি? ৰাষ্ট্ৰসংঘৰ যিটো বৃহত্তম অংগ আছে, সেই বৃহত্তম অংগটোৰ নাম হৈছে সাধাৰণ সভা আৰু ইংৰাজীত হৈছে জেনেৰেল এছেম্বলি। মনত ৰাখিবা, এইবাৰ প্ৰি বৰ্ডৰ এক্সামৰ কুৱেশ্যন পেপাৰত এই কুৱেশ্যনটো বহুকেইখন ডিষ্ট্ৰিক্টৰ পেপাৰত আহিছিলে। নেক্সট প্ৰশ্নটো চোৱা, প্ৰশ্ন নম্বৰ 86, ৰাষ্ট্ৰসংঘৰ অতি গুৰুত্বপূৰ্ণ অংগটোৰ নাম কি? ৰাষ্ট্ৰসংঘৰ অতি গুৰুত্বপূৰ্ণ অংগটোৰ নাম হৈছে নিৰাপত্তা পৰিষদ। নেক্সট প্ৰশ্নটো চোৱা, প্ৰশ্ন নম্বৰ 87, প্ৰশ্নটো আছিল যে ৰাষ্ট্ৰসংঘ গঠন হোৱাৰ সময়ত স্থায়ী আৰু অস্থায়ী সদস্যৰ সংখ্যা কিমান আছিল? ৰাষ্ট্ৰসংঘ যেতিয়া গঠন হৈছিল সেই সময়ত স্থায়ী আৰু অস্থায়ী সদস্যৰ সংখ্যা কিমান আছে আমাক সুধিছে। ৰাষ্ট্ৰসংঘ গঠন হোৱাৰ সময়ত স্থায়ী সদস্য আছিলে 5জন আৰু অস্থায়ী আছিলে 6। ঠিক আছে, মনত ৰাখিবা। নেক্সট প্ৰশ্নটো চোৱা, ৰাষ্ট্ৰসংঘৰ ন্যায়িক অংগটোৰ নাম কি? ৰাষ্ট্ৰসংঘৰ যিটো ন্যায়িক অংগ আছে, সেই ন্যায়িক অংগটোৰ নাম হৈছে আন্তৰ্জাতিক ন্যায়ালয়। এই আন্তৰ্জাতিক ন্যায়ালয়তে গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ লোৱা হয়। নেক্সট প্ৰশ্নটো চোৱা, আন্তৰ্জাতিক ন্যায়ালয়ত মুঠ কেইজন ন্যায়াধীশ আছে? ৰাষ্ট্ৰসংঘৰ ন্যায়িক অংগটোৰ নাম কি আছিল? আন্তৰ্জাতিক ন্যায়ালয়। সেই আন্তৰ্জাতিক ন্যায়ালয়ত মুঠ কিমানজন ন্যায়াধীশ আছে সুধিছে। আন্তৰ্জাতিক ন্যায়ালয়ত থকা মুঠ ন্যায়াধীশৰ সংখ্যা হৈছে 15জন। নেক্সট চোৱা, 90 নম্বৰ প্ৰশ্ন। প্ৰশ্নটো আছিল যে ৰাষ্ট্ৰসংঘৰ প্ৰাণকেন্দ্ৰস্বৰূপ অংগটো কি? ৰাষ্ট্ৰসংঘৰ প্ৰাণকেন্দ্ৰস্বৰূপ অংগটো হৈছে সচিবালয়। মনত ৰাখিবা। নেক্সট কুৱেশ্যন চোৱা, এইটো কুৱেশ্যন এইবাৰ বহুকেইখন ডিষ্ট্ৰিক্টৰ পেপাৰত আহিছিল প্ৰি বৰ্ডৰ। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ মুখ্য কাৰ্যালয়টো ক'ত অৱস্থিত বা ICCৰ হেডকোৱাৰ্টাৰটো ক'ত অৱস্থিত? এতিয়া ICC বা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ যিটো হেডকোৱাৰ্টাৰ আছে বা মুখ্য কাৰ্যালয় আছে, সেইটো ডুবাইত অৱস্থিত। বহুত বেছি ইম্পৰ্টেণ্ট হয় এই কুৱেশ্যনটো, প্ৰায় পৰীক্ষাত এই কুৱেশ্যনটো আহি থাকে। নেক্সট প্ৰশ্নটো চোৱা, আন্তঃৰাষ্ট্ৰীয় ফুটবল ফেডাৰেশ্যন পৰিষদৰ মুখ্য কাৰ্যালয়টো ক'ত অৱস্থিত? অৰ্থাৎ ফিফাৰ যিটো মুখ্য কাৰ্যালয় হেডকোৱাৰ্টাৰ, এইটো ক'ত অৱস্থিত প্ৰশ্নত সোধা হৈছে। ফিফাৰ যিটো হেডকোৱাৰ্টাৰ আছে বা মুখ্য কাৰ্যালয় আছে, এইটো জুৰিকত অৱস্থিত। নেক্সট তোমালোকৰ বাবে চোৱা, এবাৰ ক্লাছ 10ৰ অসমীয়াৰ লেশ্যন নম্বৰ 6 প্ৰাচীন ভাৰতীয় শিক্ষা পাঠটিৰ পৰা কেইটামান প্ৰশ্ন তোমালোক লিখি দিছোঁ। তোমালোকে আগৰ ভিডিঅ'ত বহুকেইটামান কমেণ্ট কৰিছিলা যে অসমীয়াৰো কেইটামান প্ৰশ্নৰ উত্তৰ লিখি দিব লাগে, অতিৰিক্ত চমু প্ৰশ্নোত্তৰ। প্ৰশ্নটো চোৱা, হেমচন্দ্ৰ গোস্বামীদেৱৰ জন্ম ক'ত আৰু কিমান চনত হৈছিল? হেমচন্দ্ৰ গোস্বামীদেৱৰ জন্ম হৈছিল 1872 চনত। ক'ত জন্ম হৈছিল? গোলাঘাট জিলাৰ ওচৰৰ ঢেকিয়ালত। ঠিক আছে, গোলাঘাটৰ ওচৰৰ ঢেকিয়ালত তেওঁৰ জন্ম হৈছিলে। নেক্সট প্ৰশ্নটো চোৱা, প্ৰাচীন ভাৰতীয় শিক্ষা যিটো প্ৰবন্ধ আছে, এই প্ৰবন্ধটোৰ লিখক কোন? প্ৰাচীন ভাৰতীয় শিক্ষা তোমালোকৰ অসমীয়াত যিটো প্ৰবন্ধ আছে, প্ৰবন্ধটোৰ লিখক আছিলে হেমচন্দ্ৰ গোস্বামী। নেক্সট প্ৰশ্নটো চোৱা, এইটো প্ৰশ্ন বহুত বেছি ইম্পৰ্টেণ্ট হয়, প্ৰশ্ন নম্বৰ 95। প্ৰথম অসমীয়া চনেট কবিতাটোৰ নাম কি? প্ৰায় পৰীক্ষাত এই কুৱেশ্যনটো আহি থাকে, বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো। প্ৰথম অসমীয়া চনেট কবিতাটোৰ নাম হৈছে প্ৰিয়তমাৰ চিঠি। মনত ৰাখিবা তোমালোকে। নেক্সট এইটো কুৱেশ্যন আহে কেতিয়াবা, প্ৰথম অসমীয়া চনেট কবিতাটোৰ নাম লিখিব নিদি পৰীক্ষাত এনেধৰণে লিখিয়াই দিয়ে যে প্ৰথম অসমীয়া চনেট কবিতাটো কোনে লিখিছিল? প্ৰথম অসমীয়া যিটো চনেট কবিতা আছিল, এই চনেট কবিতাটো লিখিছিলে হেমচন্দ্ৰ গোস্বামীদেৱে। নেক্সট প্ৰশ্নটো চোৱা, প্ৰশ্ন নম্বৰ 97।
হেমচন্দ্ৰ গোস্বামীদেৱৰ পিতৃৰ নাম কি আছিল অৰ্থাৎ দেউতাকৰ নাম কি আছিল হেমচন্দ্ৰ গোস্বামীদেৱৰ দেউতাকৰ নাম আছিলে ডম্বৰুধৰ গোস্বামী ৯৮ নম্বৰ প্ৰশ্নটো চোৱা লগতে তোমালোক কমেণ্ট ছেকশ্যনত জনাবাচোন তোমালোকক আন কোনটো ছাবজেক্টৰ কুৱেশ্যন পেপাৰ বা তোমালোকক MCQৰ আনচাৰসমূহ লাগে বা তোমালোকে কোনখন ডিষ্ট্ৰিক্টৰ পৰা ভিডিঅ'সমূহ চাই আছা কমেণ্ট ছেকশ্যনত জনাবা প্ৰশ্ন নম্বৰ ৯৮ আছিল যে হেমচন্দ্ৰ গোস্বামীদেৱে কোনখন সভাৰ সভাপতি হৈছিল আৰু কিমান চনত হৈছিল উত্তৰটো হৈছে হেমচন্দ্ৰ গোস্বামীদেৱে 1920 চনত হোৱা অসম সাহিত্য সভাৰ তেজপুৰত যিখন অধিৱেশন হৈছিল ইয়াৰে সভাপতি আছিলে নেক্সট প্ৰশ্নটো চোৱা হেমচন্দ্ৰ গোস্বামীৰ যত্নত ছপা হোৱা অভিধানখনৰ নাম কি হেমচন্দ্ৰ গোস্বামীদেৱৰ যত্নত ছপা হোৱা অভিধানখনৰ নাম আছিলে হেমকোষ নেক্সট চোৱা আজিৰ ভিডিঅ'ৰ শেষৰ প্ৰশ্নটো আৰ্য শিক্ষাৰ মূল মন্ত্ৰ কি আৰ্য শিক্ষাৰ মূল মন্ত্ৰ হৈছে মোক্ষ লাভ 2-3খন ডিষ্ট্ৰিক্টৰ এইবাৰৰ প্ৰি বৰ্ড এক্সামৰ অসমীয়াৰ কুৱেশ্যন পেপাৰখনত এই কুৱেশ্যনটো আহিছিলে মনত ৰাখিবা তোমালোকে আৰ্য শিক্ষাৰ মূল মন্ত্ৰ হৈছে মোক্ষ লাভ লগতে তোমালোকে যিটো প্ৰশ্ন আছিল 101 নম্বৰ প্ৰাচীন ভাৰতৰ কেইখন বিশ্ববিদ্যালয় আছিল ইয়াৰ উত্তৰটো তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা ঠিক আছে নোৱাৰিলে কমেণ্ট ছেকশ্যনত মই আনচাৰটো দি দিম তোমালোকে চাই ল'বা যিসকল ছাত্ৰ ছাত্ৰী আমাৰ হোৱাটছআপ চেনেল ফেচবুক পেজত ফ'ল' কৰা নাই এতিয়া ফ'ল' কৰি লোৱা একেবাৰে ফ্ৰী হয় সকলোবোৰ লিংক তোমালোকে ডেছক্ৰিপশ্যনত